হেল্ল' শ্ৰেয়া হেল্ল' তোমাৰ পিছে মন গীতৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা গ'ল বহুত ভাল লাগিল লাইফ চেঞ্জিং এক্সপিৰিয়েঞ্চ এটা হৈছে ইয়াত তুমি অসমীয়া গীতৰ বিষয়ে ইতিমধ্যে তুমি শিকিও আছা থলুৱা লোকসংগীতৰ বিষয়ে আৰু মন গীততো আহি যথেষ্টখিনি শিকিছা অলপমান ভূপেন হাজৰিকাৰ পুৰণা গানবোৰ জ্যোতি প্ৰসাদ কেনেকে কলকাতালৈ নিছে সেইবোৰ ৰেকৰ্ড কৰিবলৈ বহুত শিকিছো অসমীয়া হিষ্ট্ৰীৰ ওপৰত সেইবোৰ মিউজিক কি আছিল আৰু এতিয়া তোমাৰ আপকামিং তোমাৰ প্লেনিং কি আপকামিং আচলতে মই গান এটা ৰিলিজ কৰিম জানুৱাৰী 23rd সেইটো মানে 3 দিনহে আছে আৰু তাৰ পাছত ইয়াত মন গীতৰ কাৰণে মই নিজে অসমীয়া গান এটা লিখিছো সো সেইটো হপফুলি ইয়াত মেন্টৰশ্বিপ পাই মই ওলাব পাৰিম সেইটো মোৰ প্ৰথম অসমীয়া গান হ'ব গ্ৰেট গ্ৰেট কালি তুমি প্ৰেক্টিছ কৰি থকা মই দেখিছো এইটো মোৰ মানে নিজৰ কাহিনীয়ে হয় সেইটোৱে অফ কোৰ্স নিজৰ পাহে লিখিব লাগে বগৰী জোপাতে বহি বিনুৱা বিহগী হৈ উৰি যাম তোমালে কেতেকী মাতৰ নিশাৰ হাবিৰ আহে বাহি মৰম চিনাকি নাইস নাইস ভাল লাগিছে থ্যাংক ইউ আৰু এটা বস্তু ভাল লাগিছে যে কিছুমান অসমত থকা ল'ৰা ছোৱালীয়ে ইংলিছ মিডিয়ামত পঢ়িলে অসমীয়া কোৱাৰ ক্ষেত্ৰত অলপ মানে ডিসএপয়েন্ট হৈ থাকে বা অসমীয়া কোৱাৰ ক্ষেত্ৰত অলপ পিছ পৰি থাকে কিন্তু তোমাক সেইটো ক্ষেত্ৰত আমি এপ্ৰিচিয়েট কৰিছো অসমবাসী এপ্ৰিচিয়েট কৰিছে যে তুমি ইমান ধুনীয়াকৈ অসমীয়া শিকিছা অসমীয়া কৈছা তুমি টোটেলি অসমীয়া পঢ়িব জনা নাই সৰুৰ পৰা তুমি ইংলিছ মিডিয়ামতে পঢ়া তাতে তুমি ইউএছএত পঢ়া কিন্তু সেই বস্তুখিনিৰ ক্ষেত্ৰত এপ্ৰিচিয়েট কৰিছো আৰু অসমীয়া সংস্কৃতিক তুমি যেনেধৰণে ৰেচপেক্ট কৰিছা সদায় ভাল লাগিছে আৰু লগতে তুমি আমাৰ লগত জড়িত হ'ব লাগিব আমাৰ ৰাইজলৈ বুলি ইমান ধুনীয়াকে মোক কথা পাতিছা লগ পাইছা সেইবোৰ সো নমামি প্ৰডাকশ্যনছৰ মই বহুত বেষ্ট উইশেছ জনাইছো আৰু সেইটো কাম যে কৰিছা সেইটো সঁচাকে ভাল কাম কৰিছা মোৰো সেইবোৰ বহুত ইণ্টাৰেষ্ট আছে মানে সংস্কৃতিৰ ওপৰত আৰু কালচাৰ লাইক বেলেগ বেলেগ মানুহৰ ওপৰত সো সেইটো যে পাইছো ইয়াত সেইটো বহুত ভাল কথা আৰু আগলৈ বুলি অসমীয়া সংস্কৃতিক তুমি যাতে ধৰি ৰাখা বিশ্বৰ দৰবাৰলৈ লৈ যোৱা সেইটো আমাৰ ফালৰ পৰা শুভকামনা থাকিল থেংক ইউ সো মাচ